শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, পোনপ্ৰথমে আপোনালোকক শ্ৰদ্ধা নিবেদিত আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। অহাকালিলৈ 20 তাৰিখৰ দিনাখন আমি এক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেই আন্দোলন কাৰ্যসূচীত শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শিক্ষক শিক্ষয়িত্ৰীক অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু লগতে আমাৰ ভাতৃ সংগঠনকো আমি আহ্বান জনাইছোঁ আন্দোলন অংশগ্ৰহণ কৰিবলৈ কাৰণে। আপোনালোকে সকলোৱে গম পাই আছে, অসম চৰকাৰে আমাৰ 2013 আৰু 21 বঞ্চিত পাৰিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীৰ ওপৰত বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰি আছে। গতিকে সেই কূটকৌশলক অসম চৰকাৰে যি কূটকৌশল ৰচনা কৰিছে সেই কূটকৌশলক উফৰাই পেলাই দিবৰ কাৰণে অহাকালিলৈ আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আশা ৰাখিছোঁ। যোৱা 30 তাৰিখৰ দিনাখন আমাক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে মাতি আনি আমাক কৈছিল যে 2013 আৰু 21 পাৰিকৃত বিদ্যালয়ৰ LP2 কলেজলৈকে বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদ পাৰিকীকৰণ কৰা হ'ব। কিন্তু মাননীয় শিক্ষামন্ত্ৰীয়ে আমাক মিছা প্ৰতিশ্ৰুতি দিলে। গতিকে সেই মিছা প্ৰতিশ্ৰুতিক আমি একেধাৰে আমি নিন্দা কৰিছোঁ, আমি সকীয়াই দিছোঁ, যাতে এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি দি এই শিক্ষকসকলৰ জীৱনটো ধ্বংস নকৰিব। গতিকে চব শিক্ষামন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল, আজি সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হৈ পৰিল। গতিকে আমাৰ অধিকাৰ প্ৰাপ্য ঘূৰাই অনাৰ ক্ষেত্ৰত আমাৰ পোনপ্ৰথমে সংগ্ৰামৰ প্ৰয়োজন হৈছে। বিকল্প বুলি কওঁতে আমাৰ সংগ্ৰামৰ যাত্ৰাৰে আমাৰ অধিকাৰ প্ৰাপ্য ঘূৰাই আনিব লাগিব। আৰু আজি অসম চৰকাৰে ভাবিছে 2013 আৰু 21 বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ বাক স্বাধীনতা ৰুদ্ধ কৰি, প্ৰতিবাদী কণ্ড ৰুদ্ধ কৰি, তেখেতসকলৰ অধিকাৰ প্ৰাপ্য ৰুদ্ধ কৰি বুলি ভাবিছে। কিন্তু আমি অধিকাৰ প্ৰাপ্য আমি অসম চৰকাৰক কাঢ়ি আনিম। এইটো কিন্তু আমাৰ কেন্দ্ৰীয় সমিতি আৰু শদিয়াৰ পৰা ধুবুৰীলৈ সকলো শিক্ষকৰ এটা কিন্তু শ্লোগান হৈ পৰিব। গতিকে এই শ্লোগানক লৈ আমি আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ নিজৰ অধিকাৰ প্ৰাপ্য সাব্যস্ত কৰিব লাগিব। যদি অহাকালি অসম চৰকাৰে 2013 আৰু 21 পাৰিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ যদি আলোচনাত মাতি তেখেতসকলৰ সমস্যা সমাধান নকৰে, তেনেহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী কৰা হ'ব। আজি অসম চৰকাৰে যি ধৰণে আমাৰ ওপৰত প্ৰবঞ্চনা কৰি আছে, সেই প্ৰবঞ্চনাৰ প্ৰত্যাহ্বানক আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। কিন্তু এইটো কথা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি কৈ থৈ দিছোঁ। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীক আমি শ্ৰদ্ধা কৰোঁ, মাননীয় মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এই 2013 আৰু 21 বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক হেতালি নেখেলিব। তেখেতসকলে বছৰ ধৰি বিনা বেতনেৰে ছাত্ৰ ছাত্ৰীক পাঠদান দি আহিছে। বহু শিক্ষকে আত্মহত্যা কৰিলে, বহু শিক্ষকে বেমাৰত পৰি চিকিৎসা কৰিব নোৱাৰাৰ দুখত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তেখেতসকলৰ দুখ আপোনালোকে বুজ লওক। আপুনি এজন মাননীয় মুখ্যমন্ত্ৰী হয়, আপোনাক সকলোৱে শ্ৰদ্ধা কৰে, আমিও শ্ৰদ্ধা কৰোঁ। কিন্তু যদি আমাৰ সমস্যাটো সমাধান নকৰে, তেনেহ'লে আপোনাৰ বিষয়লৈ হওক আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আমি বাধ্য হ'ম। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক এটাই কথা কৈ থৈছোঁ, অতি সোনকালে আমাৰ সমস্যা সমাধান কৰিব লাগিব। যদি আমাৰ সমস্যা সমাধান নকৰে, তেনেহ'লে আমি সংগ্ৰামৰ যাত্ৰা আমি আগবঢ়াই লৈ গুচি যাম। আমাৰ বিকল্প হৈছে সংগ্ৰাম। আৰু আমাৰ শিক্ষকসকলক আমি এটা কথা আহ্বান জনাইছোঁ যে সংগ্ৰামী জীৱনে সংগ্ৰাম, এই কথাটো সকলোৱে জানে। আজি অসম চৰকাৰে বা যিকোনো ৰাজনৈতিক দলে আজি যদি তেখেতসকলে এখন চৰকাৰ গঠন কৰিবলৈ লওঁতে পোনপ্ৰথমে তেখেতসকলে বহু কষ্ট কৰে, আৰু সেই কষ্টৰ বিনিময়ত তেখেতসকলে আজি কোনোবাই মুখ্যমন্ত্ৰী, কোনোবাই শিক্ষামন্ত্ৰী, কোনোবাই স্বাস্থ্যমন্ত্ৰী হৈছে, কোনোবাই MLA হৈছে, কোনোবাই বিধায়ক হৈছে, কাৰণ সেই কষ্টৰ বাবে। কিন্তু আজি তেখেতসকলে সেই কষ্টৰ মূল্যটো আমাৰ বঞ্চিত শিক্ষকসকলৰ কিয় বুজি পোৱা নাই? আমাৰ পোনপ্ৰথমে প্ৰশ্ন সেইটো কথা আমাৰ। যেতিয়া ভোট আহে, ভোটৰ সময়ত এই শিক্ষকসকলৰ ওচৰত গৈ তেখেতসকলে ভোট গ্ৰহণ কৰে, আৰু তেখেতসকলে নাজানে নেকি সমাজৰ প্ৰধান অংগ হিচাপে সমাজৰ গুৰি ধৰোতাই হ'ল শিক্ষক। শিক্ষকৰ অবিহনে এখন সমাজ নচলে। সমাজক যদি সুচাৰুৰূপে পালন কৰিবলৈ হ'লে শিক্ষকে শিক্ষা দিয়ে। গতিকে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বাৰে আপোনাক আমি আহ্বান জনাই আহিছোঁ, আমাৰ সমস্যাটো সমাধান কৰিব লাগিব। আৰু যদি আমাৰ সমস্যাটো সমাধান নকৰে, কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী কৰি তোলা হ'ব। আৰু লগতে আমাৰ শিক্ষকবৃন্দসকলক
আমি এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে মন নেভাঙিব, আহক, ওলাই আহক, ঐক্যবদ্ধ সংগ্ৰাম আৰু শিক্ষকৰ ঐক্যবদ্ধ সংগ্ৰামে আমি এক আলোড়ন সৃষ্টি কৰোঁ, য'ত অসমত ইতিহাস হওক যে আজি শিক্ষকসকলে অসমত নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে। সেই কথাটো অসম ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ লগতে ৰাষ্ট্ৰও গম পাওঁ যে অসমত শিক্ষকৰ অৱস্থা কেনেকুৱা, আৰু এই শিক্ষকৰ অৱস্থা কোনে কৰিলে? অসম চৰকাৰে কৰিলে। আজি শিক্ষকসকলক ৰাজপথত আন্দোলন কৰিবলৈ কোনে বাধ্য কৰাইছে? অসম চৰকাৰে। গতিকে অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আপোনালোকে এই শিক্ষকসকলৰ মৰ বেদনা কিয় বুজি নাপায়? আপোনালোকে বুজিবলৈ চেষ্টা কৰক, আৰু যদি বুজিবলৈ চেষ্টা নকৰে তেনেহ'লে আন্দোলন কাৰ্যসূচীত যদি কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ হ'ব।